নমস্কাৰ প্ৰিয় দৰ্শক ইতিমধ্যে আপোনালোকে খবৰ পাইছে যে দিল্লী হাৰিয়ানা দিল্লী পাঞ্জাব আৰু দিল্লীত পৰিস্থিতি অত্যন্ত উত্তপ্ত ৩ লাখ কৃষকে যাত্ৰা কৰিছে দিল্লী অভিমুখে আপোনালোকে গ্ৰাফিক্সত দেখি থাকিব দিল্লী কালিৰে পৰা দিল্লীৰ সাংঘাতিক উত্তপ্ত পৰিস্থিতি বিশেষকৈ দিল্লী হাৰিয়ানা সীমান্ত দিল্লী পাঞ্জাব সীমান্ত আৰু আজিৰে পৰা দিল্লী উত্তৰ প্ৰদেশ সীমান্ত উত্তপ্ত হৈ পৰিছে কাৰণ কালিৰে পৰা প্ৰায় ৩ লাখ পাঞ্জাব আৰু হাৰিয়ানাৰ কৃষকে দিল্লী অভিমুখে যাত্ৰা কৰিছে আৰু আজিৰে পৰা যাত্ৰা কৰিছে উত্তৰ প্ৰদেশৰ পৰা এই ৩ লাখ কৃষক সংঘবদ্ধ হৈ তেওঁলোকে বাটত পুলিচৰ বেৰিকেড ভাঙি কন্দুৱা গেছ লাঠি চাৰ্জ অতিক্ৰম কৰি ৰাজধানী চহৰ নতুন দিল্লী অভিমুখে যাত্ৰা কৰিছে তেওঁলোকৰ দাবী হৈছে ৩খন কৃষি আইন বাতিল কৰিব লাগে কৃষক বিৰোধী আইন বুলি তেওঁলোকে গণ্য কৰিছে আৰু দিল্লীৰ 9খন ষ্টেডিয়াম আৰু আন মুকলি খেলপথাৰকে ধৰি 27টা স্থান কৃষকসকলৰ বাবে ইতিমধ্যে কাৰাগাৰ নিৰ্মাণৰ প্ৰস্তুতি চলাইছিল মোদী চৰকাৰে কিন্তু দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে এই অনুমতি নিদিলে আৰু অৰবিন্দ কেজৰিৱালে এই অনুমতি নিদিয়াৰ পিছত অৱশেষত দিল্লীত কৃষকসকল প্ৰৱেশ কৰাটো প্ৰায় নিশ্চিত হৈ পৰিছে কালিলৈ পুৱালৈ হয়তো লক্ষ লক্ষ কৃষক দিল্লীত প্ৰৱেশ কৰিব আৰু আৰম্ভ হ'ব এটা অনিৰ্দিষ্টকালীন ধৰ্ণা অৰবিন্দ কেজৰিৱালে কৃষকৰ ধৰ্মঘটৰ প্ৰতি ধৰ্ণাৰ প্ৰতি পূৰ্ণ সমৰ্থন আগবঢ়াইছে তেওঁ কৈছে যে কৃষকৰ বাবে কাৰাগাৰ নহ'ব কৃষকৰ বাবে কাৰাগাৰ নাই এটা সৰু ভিডিঅ' ক্লিপিং আমি চাই লওঁ এজন শিখ কৃষক নেতাই কি কৈছে ट्रैक्टर ट्राली में हम जा रहे हैं टैंकर हमारे पास पानी के हैं ट्राली को हमने एक तरह घर की तरह बना लिया है पक्के तौर पर सोने के लिए रहने के लिए वहां जगह बनाई गई है और उसके प्रबंध पूरे किए गए हैं राशन 1 महीने का कम से कम किसान साथ में लेकर जा रहा है और बड़ी गिनती में इसमें औरतें भी शामिल होंगी और बच्चे भी शामिल होंगे ইতিমধ্যে এই কৃষক নেতাজনৰ কথাৰ পৰা স্পষ্ট হৈ পৰিছে যে কৃষকসকলে এমাহৰ ৰচদ পাতি হাতত যোগাৰ কৰি আনিছে সকলো খোৱা পানীৰ সকলো খোৱা বোৱাৰ ব্যৱস্থা তেওঁলোকে সাজু কৰি আনিছে ট্ৰেক্টৰবিলাকৰ ট্ৰেইলাৰবিলাক এনেকুৱাকৈ সজোৱা হৈছে সেইবিলাক একোটা ঘৰৰ দৰে ইচ্ছা কৰিলে ভিতৰত সকলোৱে আশ্ৰয় ল'ব পাৰে হাজাৰ হাজাৰ ট্ৰেক্টৰ হাজাৰ হাজাৰ ট্ৰাক এই মুহূৰ্তত দিল্লী অভিমুখে যাত্ৰা কৰিছে নৱেম্বৰ মাহৰ এই প্ৰচণ্ড শীতক আওকাণ কৰি কৃষকসকল দিল্লী অভিমুখী এই ধৰণৰ কৃষক আন্দোলন হৈছিল নৰসিংহ ৰাও চৰকাৰ থকাৰ সময়ত সেই সময়ত হাৰিয়ানাৰ মহেন্দ্ৰ সিং টিকায়ত নামৰ এজন জাত কৃষক নেতাই লক্ষ লক্ষ কৃষকক লৈ দিল্লীত ধৰ্ণা দিছিল আৰু সেই ধৰ্ণা ঘোষিত হৈছিল অনিৰ্দিষ্টকালীন আৰু সেই সময়ৰ গৃহ ৰাজ্যমন্ত্ৰী ৰাজেশ পাইলটে মহেন্দ্ৰ সিং টিকায়তৰ লগত পোনপটীয়া আলোচনা কৰি তেওঁলোকক 4 দিনতে ঘূৰি যাবলৈ হৈমান কৰিবলৈ সক্ষম হৈছিল কৃষকসকলে কি বিচাৰিছে আহক এটা সৰু ভিডিঅ' ক্লিপিং আমি চাই লওঁ हमारा मुख्य सवाल है जो 3 कृषि विरोधी काले कानून हैं इससे किसान कंगाल बदहाल हो जाएगा ये एक नारे में मैं इसको सुतबद्ध कर रहा हूँ अनाज बेचने को भटकेंगे किसान अडानी अंबानी होंगे धनवान ये बात किसान जान जा गया है किसान के जीवन और मरण का प्रश्न है खेती जो है किसानों से छूट जाएगी इसी एक 3/7 खत्म करके इन्होंने अडानी अंबानी जैसे पूंजीपतियों को कारपोरेट सेक्टर को लाखों टन अनाज को इकट्ठा करके सस्ते दाम पर और महंगे पे बेचने के लिए गरीब जनता को इस देश के किसान मजदूर छात्र नौजवान सबको मरने के लिए बाध्य करेंगे 2 3 4 साल के बाद में जो काम भारत के अंग्रेजों ने नहीं किए भारत में अंग्रेजों ने नहीं किया जो इस ईस्ट इंडिया कंपनी ने नहीं किया वो इस इंडिया कंपनी 2 के नाम पर भारत की जब किसानों की जमीन पूरी तरह से हथियाने की एक बड़ी भयानक साजिश है जिसको किसान जान दे के किसी भी कीमत पर भारत माता हमारी जमीन हमारी माँ है हमारे मुनाफे का बिजनेस नहीं है हमारी आजीविका है हम जान देंगे मरेंगे लेकिन कतई जमीन को पूंजीपतियों के हाथ में गिरवी नहीं रखने देंगे কৃষক নেতাজনৰ কথাৰ পৰা স্পষ্ট হৈ পৰিছে যে 3খন কৃষি আইনৰ তেখেতসকলে বিৰোধিতা কৰিছে আমি পূৰ্বতেও আলোচনা কৰিছো দুবাৰ সাৰাংশ আজি তৃতীয়বাৰৰ বাবে এই কৃষি আইন কিখনৰ কথা আলোচনা কৰিবলৈ লৈছো আপোনালোকে গ্ৰাফিক্সত দেখি থাকিব ইতিমধ্যে আপোনালোকে জানিছে যে এই কৃষি আইনৰ বিৰোধিতা কৰি খাদ্য সংসাধন মন্ত্ৰী হৰসিমৰাজ সিং বাদলে ইতিমধ্যে মোদী মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰিছে
কৌৰ শ্ৰীমতী কৌৰ যি হৰচিমৰত সিং কৌৰ তেখেতে আকালি দলৰ সাংসদ আছিল আৰু মোদী চৰকাৰৰ এই তিনিখন আইনৰ সেই সময়ত বিধেয়ক আছিল এই আইনৰ বিৰুদ্ধে কৰি তেওঁ পদত্যাগ কৰিছিল এই বিধেয়ককেইখন এতিয়া আমি জানি লওঁ প্ৰথমখন বিধেয়ক হৈছে যে ফাৰ্মাৰ্ছ প্ৰডিউচ ট্ৰেড এণ্ড কমাৰ্চ বিধেয়ক প্ৰথমখন এতিয়া আইন হৈ গ'ল তেতিয়া দিনত বিধেয়ক আছিল যেতিয়া হৰচিমৰত সিং কৌৰে পদত্যাগ কৰিছিল দ্বিতীয়খন হৈছে ফাৰ্মাৰ্ছ এম্পাৱাৰমেণ্ট এণ্ড প্ৰটেকশ্যন এগ্ৰিমেণ্ট অফ প্ৰাইচ এছুৰেঞ্চ এণ্ড ফাৰ্ম ছাৰ্ভিচেছ এক্ট 2020 তৃতীয়খন হ'ল এছেঞ্চিয়েল কমোডিটিজ এমেণ্ডমেণ্ট এক্ট 2020 এই আইন কেইখনৰ বিৰুদ্ধে পাঞ্জাৱ হাৰিয়ানা আৰু উত্তৰ প্ৰদেশৰ কৃষকসকল জাঙুৰ খাই উঠিছে এই আইন কেইখনৰ জৰিয়তে আচলতে গোটেই ভাৰতবৰ্ষজুৰি 2477খন নিয়ন্ত্ৰিত বজাৰ আৰু 4843খন উপনিয়ন্ত্ৰিত বজাৰ অৰ্থাৎ সাব বজাৰ অৰ্থাৎ উপবজাৰ মুঠ 7320খন নিয়ন্ত্ৰিত বজাৰ ইতিমধ্যে বন্ধ কৰি দিয়া হৈছে আৰু এই ঘটনাৰ পিছৰ পৰা এতিয়া যেতিয়া উৎপাদিত ফসল ছপোৱাৰ সময় হৈছে কৃষকসকল অধিক উত্তেজিত হৈ উঠিছে আপোনালোকে গ্ৰাফিক্সত দেখি থাকিব যে প্ৰথমখন বিধেয়কত কি আছে প্ৰথমখন বিধেয়ক অৰ্থাৎ ফাৰ্মাৰ্ছ প্ৰডিউচ ট্ৰেড এণ্ড কমাৰ্চ বিল এতিয়া এক্ট হৈ গ'ল মই পুনৰ কৈছোঁ এতিয়া আইন হ'ল ফাৰ্মাৰ্ছ প্ৰডিউচ ট্ৰেড এণ্ড কমাৰ্চ আইন এই প্ৰথমখন আইনক দুটা দিশৰ পৰা কৃষক বিৰোধী বুলি গণ্য কৰা হৈছে এই আইনখনে ৰাজ্যবোৰত চলি থকা কৃষি সামগ্ৰী বিপণন নিগমবোৰৰ বিলুপ্তি ঘটালে এই বিপণন নিগমবোৰৰ অধীনত ৰাজ্যৰ বিভিন্ন অঞ্চল প্ৰত্যেকটো অঞ্চলতে একোখন কৃষি সামগ্ৰী বিপণন বোৰ্ড আছে আৰু এই বোৰ্ডবিলাকে পাইকাৰী আৰু খুচুৰা বজাৰবোৰ নিয়ন্ত্ৰণ কৰে এই বজাৰবোৰত বিক্ৰী হোৱা বস্তুৰ মূল্য আৰু কোন অঞ্চলৰ সামগ্ৰী বিক্ৰী হ'ব অঞ্চল এৰিয়া হেতু ভাগ কৰা আছে আৰু এই বোৰ্ডবিলাকে হেতু নিৰ্ধাৰণ কৰে অৰ্থাৎ গুৱাহাটীত আজি মই সস্তাত ফুলকবি বন্ধাকবি কিনি মই গৈ বহু দামত গৈ বিহাৰ বা উৰিষ্যাত বিক্ৰী কৰিব নোৱাৰো অৰ্থাৎ তেনেকৈ ওলোটা ফালেদি বিহাৰ বা উৰিষ্যাত সস্তাত ফুলকবি বন্ধাকবি চাউল দাইল কিনি মই অনিয়ন্ত্ৰিতভাৱে অসমৰ বজাৰত বিক্ৰী কৰি বেছি দামত বিক্ৰী কৰিব নোৱাৰো তাৰ কাৰণে এটা নিৰ্দিষ্ট অঞ্চল থাকে এই নিৰ্দিষ্ট অঞ্চলত উৎপাদিত সামগ্ৰীসমূহ নিলাম বজাৰ যোগে বিক্ৰী কৰা হয় প্ৰত্যেক বস্তুৰ নিলাম কৰা হয় মিনিমাম এটা ন্যূনতম এটা মূল্য নিৰ্ধাৰণ কৰা হয় ধৰি লওক আজি মই 100 কিলো বন্ধাকবি বিক্ৰী কৰিম এটো ওজন কৰি যেতিয়া 1 কুইণ্টল বন্ধাকবি ওলাব সেই 1 কুইণ্টলৰ ন্যূনতম মূল্য ঠিক কৰা হয় তাৰ ওপৰত ক্ৰেতাসকলে দামটো উঠাই থাকে নিলামত বিক্ৰী কৰে আৰু এই নিলাম ব্যৱস্থাৰ জৰিয়তে কৃষকে ইয়াৰ উচিত মূল্য পোৱাৰ এটা ব্যৱস্থা আছিল এতিয়া এই নতুন আইনখনে এই নিয়ন্ত্ৰিত বজাৰবোৰ সম্পূৰ্ণ বিলুপ্তি ঘটালে বজাৰবোৰ অনিয়ন্ত্ৰিত হৈ পৰিল যিকোনো ঠাইৰ কৃষকে যিকোনো ঠাইৰ লৈ গৈ বস্তু বিক্ৰী কৰাৰ এটা ব্যৱস্থা চলিল কিন্তু কৃষকৰ নামটোহে আছে আসলতে এই গোটেই কাৰবাৰটো নিয়ন্ত্ৰণ কৰিব একাংশ দালাল চক্ৰই ধৰি লওক আজি আপুনি একোটা বৰপেটা ৰোড অঞ্চলত যদি এজন মানুহৰ ফুলকবি বা বন্ধাকবি উৎপাদন কৰে সেই উৎপাদনকাৰীজনে ডিব্ৰুগড়ৰ বজাৰত কেতিয়াও বিক্ৰী কৰিবলৈ নাযায় তেওঁৰ পৰা এজন দালালে বস্তুখিনি কিনি লৈ যাব আৰু তেওঁ যিটো মূল্য দিব সেই মূল্যতে কৃষকজন সন্তুষ্ট থাকিব লাগিব ইয়াৰ কোনো ন্যূনতম মূল্য নাথাকে সেই দালালজনে সেই ফুলকবি বন্ধাকবি বা কৃষিজাত সামগ্ৰী লৈ আন এখন বেছি মূল্যৰ বজাৰত বিক্ৰী কৰাৰ সুযোগ ওলাব এই সুযোগটো এতিয়াও আছে কিন্তু কৃষকে মূল্যটো পোৱাৰ ব্যৱস্থাটো আছে যদি নিয়ন্ত্ৰণৰ বাহিৰত গুচি যায় তেন্তে কৃষকে মূল্য নাপাব আৰু সেই কাৰণে দিল্লী হাৰিয়ানা আৰু উত্তৰ প্ৰদেশত চলিছে আন্দোলন এই সিন্ডিকেট চক্ৰ এটা সৃষ্টি হ'ব এই সিন্ডিকেট চক্ৰই সামগ্ৰীৰ মূল্য আৰু বজাৰৰ নিৰ্ধাৰণৰ ব্যৱস্থাটো সম্পূৰ্ণ নিয়ন্ত্ৰণলৈ আনিব অৰ্থাৎ দামটো তেওঁলোকে সেই সিন্ডিকেট চক্ৰটোৱে নিৰ্ধাৰণ কৰিব আৰু কোন বজাৰত বিক্ৰী কৰিব সেইটো সিন্ডিকেট চক্ৰটোৱে নিৰ্ধাৰণ কৰিব দ্বিতীয়তে এই আইনখনে এই প্ৰথমখন আইনে ন্যূনতম সমৰ্থন মূল্য মিনিমাম সাপোৰ্ট প্ৰাইচ যেটো ভাৰতীয় কৃষকৰ জীৱন ৰেখা ভাৰতীয় কৃষকক আজি দীৰ্ঘদিন ধৰি ভাৰত চৰকাৰে এটা ব্যৱস্থা কৰি ৰাখিছিল যে কৃষকৰ উৎপাদিত মূল্যৰ
দাম বা কৃষকৰ উৎপাদিত সামগ্ৰীৰ দাম এটা নিৰ্দিষ্ট মূল্যতকৈ কেতিয়াও কমি যাব নোৱাৰে নহলে পানীৰ দামত যদি কৃষকে উৎপাদিত পণ্য বিক্ৰী কৰিব লগা হয় তেনেহলে ভাৰতীয় কৃষকৰ পানীত হাঁহ নচৰা অৱস্থা হ'ব আৰু সেই কাৰণে তেওঁলোকক সকাহ দিয়াৰ উদ্দেশ্যে কৃষিজাত সামগ্ৰীৰ ওপৰত মূল্যমান নিয়ন্ত্ৰণত ৰখাৰ উদ্দেশ্যে ভাৰত চৰকাৰে এই ব্যৱস্থাটো কৰি ৰাখিছিল কিন্তু শেহতীয়াকৈ নৰেন্দ্ৰ মোদীৰ চৰকাৰে এই তিনিখন আইনৰ প্ৰথমখনৰ জৰিয়তে এই ন্যূনতম সমৰ্থন মূল্য মিনিমাম সাপোৰ্ট প্ৰাইচ এইটো সম্পূৰ্ণ নাইকিয়া কৰি পেলালে অসমৰ কৃষকে যি সময়ত ধানৰ মূল্য মুকলি বজাৰত 570 টকা প্ৰতি কুইণ্টলত আছিল সেই সময়ত 1180 টকাত মিনিমাম সাপোৰ্ট প্ৰাইচ পাইছিল কেৱল এফচিআই এই কথাটো কৰি দিয়াৰ কাৰণে আজিৰ তাৰিখত এই ন্যূনতম সমৰ্থন মূল্যটো নোহোৱাৰ কাৰণে অসমৰ কৃষকে পুনৰ 570 টকা দামত চাউল ধান বিক্ৰী কৰিব লাগিব এই 1180 টকাৰ স্বপ্ন নোহোৱা কৰি পেলালে এই বিশেষ আইনখনে এতিয়া যেতিয়া প্ৰতিযোগিতা বেছি হৈ যাব প্ৰতিযোগিতা বেছি হলেও কিন্তু কৃষকে ন্যূনতম মূল্য পোৱাৰ অৱকাশ আছিল পূৰ্বে কিন্তু এই নতুন আইনখনে এই অৱকাশ সম্পূৰ্ণ নোহোৱা কৰিলে এতিয়া কি হ'ব কৃষকে বেপাৰীয়ে যি মূল্য দিয়ে সেই মূল্যতে বস্তু বিক্ৰী কৰিবলৈ বাধ্য হ'ব বেপাৰী সিন্ডিকেট থাকিব আৰু সিন্ডিকেট কোনেও দাম নকমায় কোনো এজন বেপাৰীও দাম নকমায় আৰু ফলত কৃষকে প্ৰতি মুহূৰ্ততে একেবাৰে পানীৰ দামত পণ্য বিক্ৰী কৰাৰ আশংকা থাকিব আৰু বিপণন বোৰ্ড বা চৰকাৰী কোনো ব্যৱস্থা নাথাকিব ইয়াৰ ওপৰত নিয়ন্ত্ৰণ ৰখাৰ এইটো এটা প্ৰথমখন আইনৰ যেটো স্বৰূপ হেতু মই কলো এতিয়া আমি যাওঁ আহক দ্বিতীয়খন আইনত কি আছে দ্বিতীয়খন আইন আৰু ভয়ংকৰ দ্বিতীয়খন আইনে গোটেই কৰ্পোৰেট গোষ্ঠীবোৰক পথাৰত নামিবলৈ সুযোগ দিব এই ব্যৱস্থাৰ জৰিয়তে কি হ'ব কৰ্পোৰেট গোষ্ঠীবিলাকে কৃষকৰ লগত প্ৰত্যক্ষভাৱে চুক্তিত সহি কৰি চুক্তিবদ্ধ হ'ব পাৰিব এই চুক্তি মতে ফসল উৎপাদন হোৱাৰ আগতে কৰ্পোৰেট গোষ্ঠীয়ে নিৰ্ধাৰণ কৰি দিব যে তুমি এই 10 বিঘা মাটিত আলু খেতি কৰিবা আলুৰ সাইজ হ'ব লাগিব ইমান ডাঙৰ আলুত পানী থাকিব লাগিব অৰ্থাৎ জলীয় বাষ্প থাকিব লাগিব ইমান ডাঙৰ ইমানখিনি ইয়াৰ নিৰ্দিষ্ট ষ্টেণ্ডাৰ্ড গ্ৰেড আৰু মূল্য এটো আগতীয়াকৈ থিৰাং কৰা হ'ব কি ধৰণৰ আলু উৎপাদন কৰিব কি গ্ৰেডৰ আলু উৎপাদন কৰিব কি মানৰ আলু উৎপাদন কৰিব আৰু কৰ্পোৰেটে কিমান মূল্য এই কৃষকজনক দিব এই চুক্তিখন উৎপাদন হোৱাৰ আগতে ফসল উৎপাদন হোৱাৰ আগতে চুক্তিবদ্ধ হ'ব এই চুক্তি মতে দুটা কথা আছে এক নম্বৰ কথা হ'ল যে মূল্য কেনেকৈ নিৰ্ধাৰণ হ'ব তাৰ কোনো ব্যৱস্থা নাই অৰ্থাৎ প্ৰাইস মেকানিজম এডমিনিষ্ট্ৰাৰ্ড প্ৰাইস মেকানিজম বুলি আগতে এটা ব্যৱস্থা আছিল হেতু আজিকালি নোহোৱা হ'ল এতিয়া কোনো প্ৰাইস মেকানিজম বুলি কোনো বস্তু নাই মূল্য কিহৰ ভিত্তিত নিৰ্ধাৰণ হ'ব আইনত কোনো ব্যৱস্থা নাই কৰ্পোৰেটে যি মূল্য দিব সেই মূল্যই কৃষকে গ্ৰহণ কৰিব লাগিব আজি ফসল চপোৱাৰ আগতেই যদি চুক্তি হয় তেনেহলে প্ৰতি কিলো আলুৰ মূল্য যদি 5 টকাত কিনিম বুলি কৃষকজনক দিয়া হয় সংকটত পৰা কৃষকজনে কৃষিত খেতি পথাৰত নমাৰ আগতে যিমান টকা পাই সিমানেই ভাল বুলি লৈ থৈ দিব আৰু যেতিয়া ফসল কাটি শেষ হ'ব তেতিয়া দেখিব যে আলুৰ মূল্য বজাৰত 15 টকা হ'ল কিন্তু তেওঁ 6 মাহৰ আগতে কৰি থকা চুক্তিখনত 5 টকাহে পালে অৰ্থাৎ কৃষকজনে চকুৰ আগতে ভুৰি ভুৰি লোকসান ভৰিব লাগিব আৰু এই লোকসানৰ পৰা হাত সাৰিবলৈ পাঞ্জাব কৃষক উত্তৰ প্ৰদেশৰ চৰকাৰে কৃষকসকলে মান্ডি ব্যৱস্থাটো পুনৰ বিচাৰিছে যাতে চকুৰ আগত নিলাম হয় যাতে চকুৰ আগত মূল্যমান নিৰ্ধাৰণ কৰা হয় বহুত দিনৰ আগতে কৰা চুক্তি এখন বহুত পাছত বলবৎ কৰি মূল্যমান যাতে কমাই দিয়া নহয় ইয়াৰ উপৰিও এই যে প্ৰাইস মেকানিজম এইটো এটা বৰ অবৈজ্ঞানিক কথা যে মূল্য কেনেকৈ নিৰ্ধাৰণ হ'ব এই কথাটোৰ কোনো ব্যৱস্থা আইনখনত নাই এই ব্যৱস্থাটোৱে কৰ্পোৰেট গোষ্ঠীত বিশেষকৈ গৌতম আদানী আৰু আম্বানী পৰিয়ালক এটা ডাঙৰ ব্যৱসায়ৰ সুযোগ আনি দিছে এই আইনত বিধেয়কখন আইনত পৰিণত হোৱাৰ বহু আগতে কৰোনা পৰিস্থিতিৰ মাজতে গৌতম আদানীয়ে গোটেই দেশতে এটা বৃহৎ ভৰালৰ সৃষ্টি কৰিছে আপোনালোকে চাই লওক যে এইটো এটা ছবি মই আগতেও আপোনালোকক দেখুৱাইছিলো যে আদানী এগ্ৰি এইটো এফচিআই গুদাম আৰু এফচিআই লগত তেওঁলোকে যৌথভাৱে পৰিচালনা কৰিছে এটা ডাঙৰ লজিষ্টিক চেইন এই লজিষ্টিক চেইনত তেওঁলোকে বৃহৎ আকাৰৰ হাজাৰ হাজাৰ গুদাম ঘৰ পাতিব আৰু
তেওঁলোকে কৃষি সামগ্ৰী ক্ৰয় কৰাৰ কাৰণে তেওঁলোকে কৃষি উৎপাদনত চুক্তিবদ্ধ কৰাৰ কাৰণে বৃহৎ বৃহৎ ভঁৰাল ইতিমধ্যে নিৰ্মাণ কৰি পেলাইছে কোল্ড চেইন কোল্ড ষ্টৰেজ তেওঁলোকে নিৰ্মাণ কৰি পেলাইছে ইতিমধ্যে কৰোনাৰ মাজত পশ্চিমবংগ আৰু উৰিষ্যাত প্ৰায় 1.5 লক্ষ ট্ৰাকেৰে তেওঁলোকক খাদ্য যোগানৰ এটা ব্যৱস্থা কৰা হৈছিল যিসময়ত সাহায্য দিয়া হৈছিল চাউল দালিৰ এইটো গৌতম আদানীক এই ঠিকা দিয়া হৈছিল আৰু ইয়াৰ উপৰিও গৌতম আদানীয়ে ইতিমধ্যে পাইলট প্ৰজেক্ট হিচাপে 1,25,000 কৃষকৰ এটা বৃহৎ নেটৱৰ্ক ইতিমধ্যে তৈয়াৰ কৰি লৈছে অকমান আগতে যিজন কৃষকে সাক্ষাৎ দিছিল তেওঁ কৈছে যে 4-5 বছৰৰ ভিতৰত ভাৰতবৰ্ষৰ সমগ্ৰ কৃষিভূমি কৰ্পোৰেটৰ হাতলৈ গুচি যাব গৌতম আদানীৰ এই বৃহৎ আয়োজনে কিন্তু ইয়াকে প্ৰতীয়মান কৰিছে ইফালে অষ্ট্ৰেলিয়া আৰু ইণ্ডিয়াৰ যিখন ক্ৰিকেট সিৰিজ কালিৰে পৰা আৰম্ভ হৈছে তাতো পথাৰৰ মাজত গৈ খেল পথাৰৰ মাজত গৈ গৌতম আদানীৰ বিৰুদ্ধে অষ্ট্ৰেলিয়ানসকলে প্ৰতিবাদ কৰিছে কাৰণ তাত $1 বিলিয়ন এটা ঠিকা তেওঁ লৈছে য'ত তেওঁ কয়লা খনন কৰি অষ্ট্ৰেলিয়াৰ পৰিৱেশ দূষিত কৰা বুলি অভিযোগ আনি খেল পথাৰৰ মাজত গৈ তেওঁলোকে প্ৰতিবাদ কৰিছে গতিকে কৰ্পোৰেটৰ বিৰুদ্ধে আদানী লোন দেখিছে আপোনালোকে গতিকে আদানীক তেওঁলোকে বিৰোধিতা কৰিছে আৰু প্ৰদূষণৰ সৃষ্টি কৰি তেওঁলোকে পৰিৱেশ দূষিত কৰা বুলি এই কথাটো তেওঁলোকে অভিযোগ আনি প্ৰতিবাদ কৰিছে গতিকে কৰ্পোৰেটৰ বিৰুদ্ধে কেৱল মাত্ৰ দিল্লী সীমান্ততে প্ৰতিবাদ অব্যাহত থকা নাই বৰঞ্চ সিডনী অষ্ট্ৰেলিয়াৰ সিডনী চহৰৰ খেল পথাৰৰ মাজতো এইটো আদানীৰ বিৰুদ্ধে প্ৰতিবাদ চলি আছে কৰ্পোৰেটৰ বিৰুদ্ধে প্ৰতিবাদ চলি আছে এতিয়া আহক প্ৰিয় দৰ্শক আমি তৃতীয়খন আইনৰ অকমান বুজ লওঁ তৃতীয়খন আইনত এসেনশিয়াল কমোডিটিজ যিখন আইন আছে সেইখন সংশোধন কৰা হৈছে অৰ্থাৎ অত্যাৱশ্যকীয় সামগ্ৰী যিখন আছিল আইন সেইখন সংশোধন কৰি কেতবোৰ আইটেম কিছুমান পণ্য কিছুমান সামগ্ৰী সেই লিষ্টৰ পৰা অত্যাৱশ্যকীয় সামগ্ৰীৰ তালিকাৰ পৰা বাদ দিয়া হৈছে এই বাদ দিয়াবিলাকৰ ভিতৰত আছে চাউল ঘেঁহু বাজৰা দাইল মিঠাতেল সয়াবিনৰ তেল আলু পিয়াজ চাব চাউলু আজি অত্যাৱশ্যকীয় সামগ্ৰী নহয় মিঠাতেলো নহয় আলু নহয় পিয়াজো নহয় কৃষি আইনখনক সমৰ্থন কৰি যিসকলে বিভিন্ন যুক্তি আগবঢ়াইছিল তেওঁলোকে যদি এই মুহূৰ্তত বজাৰলৈ যায় তেনেহলে হাৰে হাৰে উপলব্ধি কৰিব যে এই আইনখনে প্ৰকৃততে বজাৰখন কি কৰি পেলালে আজিৰ তাৰিখত আলু পিয়াজৰ দাম চালে এই কথাটো একেবাৰে স্পষ্ট হৈ পৰিব এতিয়া কি হ'ব যেতিয়া এসেনশিয়াল কমোডিটি হিচাপে চাউল দালি আলু পিয়াজক যেতিয়া গণ্য কৰা নহব তেতিয়া ইয়াৰ ওপৰত চৰকাৰৰ কোনো নিয়ন্ত্ৰণ নাথাকিব কোনো ব্যৱস্থা নিয়ন্ত্ৰণ নাথাকিব ইচ্ছা কৰিলে ব্যৱসায়ীয়ে যিমান পাৰি সিমান তাক ষ্টক কৰিব পাৰিব অৰ্থাৎ জমা কৰিব পাৰিব মজুত কৰিব পাৰিব যদি এজন ব্যৱসায়ী সকলো ব্যৱসায়ীক যদি অনিৰ্দিষ্ট পৰিমাণৰ সামগ্ৰী মজুত কৰিবলৈ দিয়া হয় তেনেহলে দেশত এটা অবাঞ্ছনীয় খাদ্য সংকটৰ সৃষ্টি হ'ব পাৰে তাৰ সুযোগ লৈ বয় বস্তুৰ মূল্য বৃদ্ধি হ'ব পাৰে আজিৰ তাৰিখত বহুত বস্তু কম দামত কিনি ষ্টক কৰি মজুত কৰি যেতিয়া দাম উঠিব তেতিয়ালৈ ৰৈ থাকি তেতিয়া বস্তু বিক্ৰী কৰাৰ অৱকাশ থাকিব আৰু ইয়াৰ ওপৰত চৰকাৰৰ কোনো নিয়ন্ত্ৰণ নাথাকিব প্ৰয়োজন হলে যেতিয়াই তেতিয়াই সামগ্ৰী বিদেশলৈ ৰপ্তানি কৰাৰ অৱকাশ থাকিব কাৰণ এসেনশিয়াল কমোডিটি হৈ থাকিলে তাক এটা নিয়ন্ত্ৰিত ৰূপত দেশৰ ভিতৰত বিক্ৰী কৰা বাধ্যবাধকতা থাকে কিন্তু যেতিয়াই বস্তুটো এসেনশিয়াল কমোডিটি নহয় অত্যাৱশ্যকীয় সামগ্ৰী নহয় তেতিয়াই কি বিদেশলৈ ৰপ্তানি কৰাৰ অৱকাশ আহি যায় এই তিনিখন আইন এই কাৰণেই আসলতে কৃষকৰ বাবে অত্যন্ত ক্ষতিকাৰক বুলি দেশৰ কৃষি ব্যৱস্থাটোৰ প্ৰতি ক্ষতিকাৰক বুলি গণ্য কৰা হৈছে কাইলৈ হয়তো দিল্লীৰ পৰিস্থিতি অত্যন্ত উত্তপ্ত হৈ পৰাৰ আশংকা আছে কৃষকসকল যদি সঁচাকৈ ৰাজধানী চহৰত প্ৰৱেশ কৰিব পাৰে ইতিমধ্যে দিল্লীত ফগ আহিছে ইতিমধ্যে দিল্লীৰ প্ৰদূষণে এটা ভয়াবহ অৱস্থাৰ সৃষ্টি কৰিছে কৰোনা পৰিস্থিতি অত্যন্ত গুৰুতৰ নতুন দিল্লীত আৰু ইয়াৰ উপৰি যদি কৃষকসকলে এই সময়ত প্ৰৱেশ কৰে তেতিয়া হলে তেওঁলোকেও নতুন এটা সংকটৰ সৃষ্টি কৰিব বুলি আশংকা কৰা হৈছে গতিকে আমি লক্ষ্য ৰাখিব লাগিব পৰিস্থিতিৰ ওপৰত চৰকাৰে এই আইন কেইখনৰ ওপৰত কি ব্যৱস্থা লয় চৰকাৰে আদানীৰ পক্ষত থিয় হ'ব আম্বানীৰ পক্ষত থিয় হ'ব নে কৃষকৰ পক্ষত থিয় হ'ব সেয়া ভৱিষ্যতৰ দিনে ক'ব সাৰাংশ ইমানতে সামৰিছো নমস্কাৰ